প্ৰায় 15,000 অসমীয়া যুৱক যুৱতীৰ বুকুৰ কেঁচা তেজ, হাজাৰ হাজাৰ অসমীয়া যুৱতী মহিলাৰ সতীত্বহৰণ, হাজাৰ হাজাৰ বিভীষিকাৰে ভৰা অমানিশা, আপস্পা, সান্ধ্য আইন, ফ্লেগ মাৰ্চ কি দেখা নাছিল অসমবাসীয়ে। তেজ উতলা 33টা বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ শেষত 12 বছৰ 4 মাহৰ দীঘলীয়া আলোচনা আৰু শেষত বেলি মাৰ গ'ল আলফাৰ। তাৰ বিনিময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধীনত 94টা সমষ্টিত খিলঞ্জীয়াৰ সুৰক্ষা, পঞ্চায়ত আৰু নগৰ নিগমত OBCৰ সংৰক্ষণৰ বিষয়টো পৰীক্ষাৰ বাবে কমিটি, ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ পুনৰীক্ষণ, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত OBCৰ শ্ৰেণী বিভাজন কৰি অৰ্থনৈতিক সংৰক্ষণৰ ব্যৱস্থা, NRCৰ পুনৰীক্ষণ আৰু কাৰ্যকৰীকৰণ, সীমান্তত সুৰক্ষা আৰু সীমান্ত আৰক্ষীৰ শক্তিশালীকৰণ, ভূমি সংক্ৰান্তীয় তথ্যৰ ডিজিটেলাইজেশ্যন, কৃষিভূমিৰ সুৰক্ষা, ভূমিস্বত্বৰ বাবে বিধেয়ক ইত্যাদি ইত্যাদি। আৰু অসমবাসীয়ে লগতে পালে এই অকপট অসহায় স্বীকাৰোক্তি। আজি বিভিন্নজনে আমি ছ'চিয়েল মিডিয়াত বা হেৰিয়ত দেখিছোঁ যে আমুকটো ল'ব লাগিছিলে, আমুকটো পাব লাগিছিলে, আমুকটো পাবলৈ মুখত কোৱা কথাটো এটা ফৰ্মুলেট কৰি বুলি প্লেচ কৰা সাংবিধানিকভাৱে, কাৰণ আমি ভাৰতৰ সংবিধানৰ ভিতৰত কৰিম বুলি কৈছোঁ, গতিকে ভাৰতৰ সংবিধানৰ ভিতৰত মানে আদায় কৰিব পৰাকৈ সেই তথ্যখিনি আমি তেওঁলোকক প্লেচ কৰিব পৰা সেইখিনি আমি দিব নোৱাৰিলোঁ। আজি আমি কোনো এটা এক্সপাৰ্ট নহয় যদিও আমাৰ ক্ষুদ্ৰ মস্তিষ্কৰে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। অনুপ চেতিয়াৰ মতে যত দোষ নন্দ ঘোষ। বিভিন্নজনৰ মতামত লৈ বিজ্ঞ ব্যক্তিসকলৰ ওচৰলৈ গৈছোঁ, তেওঁলোকে কিন্তু তোমালোকে এইটোৱেই কৰা বুলি আমাক কিন্তু কোনো এজনেই সেই পৰামৰ্শটো আমাক দিব নোৱাৰিলে। আজি আমি ILPৰ কথা কৈছে বা দ্বৈত নাগৰিকৰ কথা কৈছে, এইটো কথাটো ক'লেই নহ'ব নহয়, তাত ফৰ্মুলেট কৰি দিব লাগিব যে ফৰ্মুলেট কোন বেচিছত আমি ফৰ্মুলেট কৰি পেলাই তথ্য ভিত্তিত চৰকাৰৰ ওচৰত দাখিল কৰিম, যিটো তথ্য নেকি ব্যাখ্যা কৰি পেলাই চৰকাৰে সেইটো গ্ৰহণ কৰিব, সেইখিনি আমি উপস্থাপন কৰিব পৰাকৈ কোনো মানুহেই আমাক, কোনো বুদ্ধিজীৱীয়ে আমাক ফৰ্মুলেট কৰি পেলাই নিদিলে। যদিও চুক্তিখনত নিৰুদ্দিষ্টসকল বা শ্বহীদসকলৰ স্বাৰ্থজড়িত কোনো কথাই উল্লেখ নাই, তথাপিও চেতিয়াৰ মুখত শ্বহীদৰ প্ৰসংগ। আপোনালোকে যদি আমাক 88% নিদিয়ে তেতিয়াহ'লে আমি চুক্তি নকৰোঁ। মাজতে আপোনাৰ 2 বছৰ আমাৰ লগত কোনো যোগাযোগ নাছিল, আমি কৈছোঁ বাদ দিলোঁ, আমি চুক্তি নকৰোঁ। 88% যদি নাপাওঁ, ইতিমধ্যে আমি চিন্তা কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি আছে, শ্বহীদ পৰিয়ালখিনি আছে, এইখিনিক যদি কিবা এটা কৰি থৈ নাযাওঁ, আমি যদি চুক্তিখন নকৰোঁ তেতিয়াহ'লে কি হ'ল, 2 বছৰ ইতিমধ্যে বন্ধ হৈ গৈছে। 2 বছৰ বন্ধ হৈ যোৱাৰ পিছত আমি যদি চিন্তা কৰিছোঁ যে যদি চুক্তিখন নকৰোঁ, এই মানুহখিনি আমি কেনেকৈ সংস্থাপন, কি হ'ব, এইখিনি শ্বহীদ পৰিয়ালসকলৰ কি হ'ব, নিৰ্দিষ্ট পৰিয়ালসকল কি হ'ব, এই গোটেইখিনি কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলগীয়া আছে। অকল আজি কোনোবা এটা আমাক দুখ দিবলৈ বিচাৰে, ছ'চিয়েল মিডিয়াত দেখিছোঁ বহুত কিবা কিবি কথা কৈছে, কিন্তু কথা হ'ল কি বাস্তৱতা আমি যিখিনি সন্মুখীন হৈছোঁ, যিদৰে আমি সংগ্ৰাম কৰি পেলাই তেওঁলোকৰ পৰা আদায় কৰিবলৈ চেষ্টা কৰিছোঁ, এনেকুৱা এটা অৱস্থা হৈছে, এবাৰতো আলোচনা প্ৰক্ৰিয়াৰ সময়ত চচল চৌধুৰীয়ে গোটেই কাগজ পত্ৰ দলিয়াই পেলাই দিছে, এবাৰ হৈছে কি গ্লাছ ভাঙি পেলাই দিছে, আমাৰ একেবাৰে দণ্ড কৈছে আমাৰ যাতে তেওঁলোকৰ পৰা আদায় কৰিব পাৰোঁ। গতিকে এইটো সময়ত এনেকুৱা এটা অৱস্থা হৈছে যে কেতিয়াবা আমাৰ খণ্ড যুদ্ধ মধ্যস্থতাকাৰীৰ লগত, মধ্যস্থতাকাৰীয়ে শেষত এটাই কথাই কয়, চাওক আপোনালোকৰ প্ৰস্তাৱখিনি মই লৈ যাবৰ কাৰণে আপোনালোকে ফৰ্মুলেট কৰি দিয়ক মোক। ডক্টৰ হীৰেণ গোহাঁয়ে কি পৰামৰ্শ দিছিল সেয়াও শুনক। 88% যেতিয়া ডিমাণ্ড কৰিলোঁ আমি, তেতিয়া আমি মাননীয় ডক্টৰ হীৰেণ গোহাঁইৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে, হেৰা তোমালোকে দেখোন 88% বৰ আজব কথা এটা, প্ৰশ্ন এটা, দাবী এটা উত্থাপন কৰিছা, 88 কোনো পধ্যেই দিব নোৱাৰে, তোমালোকে অন্ততঃ কম উঠাব লাগিছিল, 50% মান কৰিব লাগিছে। মাননীয় ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই আমাক এইটো পৰামৰ্শ দিছিলে। তো আমি কৈছোঁ যে নহয়, আমি যিটো উঠিলোঁ আৰু তাৰ পৰা নামিব নোৱাৰোঁ। তেওঁলোকে কৈছে যে এইটো কোনো পধ্যে 88% ৰিজাৰ্ভেশ্যন দিয়াটো সম্ভৱ নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক মানি লোৱাৰ হেনো বিকল্প নাছিল। চৰকাৰে কিন্তু ডিলিমিটেশ্যন কৰাৰ পূৰ্বেই আমাক জনাইছিল যে আপোনালোকক ডিলিমিটেশ্যন কৰি দিওঁ, তাৰ ফলত এইটো সমৰ্থন জনাওঁ আৰু সেইটোকে আপোনালোকে গ্ৰহণ কৰক। আমি বোলো ডিলিমিটেশ্যন কথাটো আমিতো অভিজ্ঞতা নাই, আমি নাজানো। আমি কৈছোঁ যে সেইটো কি হয় কি নহয় আপোনালোকে কৰক,
তাৰপিছত আমি দেখিম, তাৰপিছতে আমি গ্ৰহণ কৰোঁ নে নকৰোঁ সেইটো সিদ্ধান্ত ল'ম। যেতিয়া চৰকাৰে ক'লে যে 94 চিট ৰিজাৰ্ভ হৈছে, তেতিয়া আমি চিন্তা কৰিলোঁ যে নহয়, এইটো বাদে আমি আৰু গ্ৰহণ কৰিব পৰা কোনো উপায় নাই। ৰাইজে চুক্তিখনৰ বিষয়ে লাহে লাহে বুজিব, সন্তুষ্টি প্ৰকাশেৰে সভাপতি অৰবিন্দ ৰাজখোৱাই ক'লে এনেদৰে। ইয়াৰ যিসকল তাৰমানে অৰিজিনেল ইনহেবিটেণ্ট, খিলঞ্জীয়া মানে যিটো অংশীদাৰিত্ব, এই অংশীদাৰিত্বটো সুনিশ্চিত হৈছে। লাহে লাহে সকলোৱে ভাল ধৰণে পৰ্যালোচনা কৰিলে বুজিব এইটো কাৰণে মই এই কথাটোতে মানে জোৰ দি পিনি ক'ব বিচাৰোঁ, এই দুটা বিষয়ৰ ওপৰত সুনিশ্চিত হোৱাৰ কাৰণে মই সন্তুষ্ট হৈছোঁ আৰু সন্মত হৈছোঁ। নিৰ্বাচনত অংশগ্ৰহণৰ কথা হেনো বিবেচনাই কৰা নাই ৰাজখোৱাই। ইলেক্টৰেল পলিটিক্সত নামিম নেকি, এই কথাটো সম্পৰ্কত আমি তেনেধৰণৰ সিদ্ধান্ত লোৱা নাই, বিবেচনা কৰা নাই। কাৰণ অসমৰ মানুহে যদি তেওঁলোকৰ স্বাৰ্থবিলাক পূৰণ হয়, তেতিয়াহ'লে সেইটোতে আমি সন্তুষ্ট। তাৰ কাৰণে আমি জীৱনটো উৎসৰ্গা কৰি পিনি থৈছোঁ। আলফা স্বাধীনৰ সেনাধ্যক্ষক উদ্দেশ্যি ক'লে, এইটো নিশ্চিতভাৱেই তাৰমানে বিষয়টো প্ৰশ্নটো মানে সঠিক হোৱা নাই। তাৰপিছতো আলফা স্বাধীনৰ এটা বেলেগ সংগঠন হয়, তেওঁলোকৰ নিজৰ এখন কাউন্সিল আছে। এই কাউন্সিলখনৰ বিবেচনা নিশ্চিতভাৱে তেওঁলোকো অসমৰ কাৰণে যুঁজিছে, অসমৰ কাৰণে লাগি আছে, আৰু তেওঁলোকে এইটো সম্পৰ্কত, এইটো দিশৰ সম্পৰ্কত বিবেচনা কৰিব বুলি মই আশা কৰোঁ। আশ্চৰ্যজনক তথা ৰহস্যজনকভাৱে সমগ্ৰ বিষয়টোত মৌনতা অৱলম্বন কৰিছে আলফা স্বাধীনে। সততে প্ৰেছ বিজ্ঞপ্তি আৰু ভিডিঅ' বাৰ্তাৰ জৰিয়তে সৰব হৈ থকা আলফা স্বাধীনৰ এনে এক গুৰুত্বপূৰ্ণ বিষয়ত মৌনতাই সন্দেহ আৰু আশংকাৰ সৃষ্টি নকৰা নহয়। সি যি কি নহওক, আলফাৰ এই ত্ৰিপাক্ষিক চুক্তিয়ে অসম আৰু অসমীয়াৰ স্বাৰ্থক ভৱিষ্যতে সুৰক্ষিত কৰিবনে নাই সেয়া সময়ৰ হাতত। কিন্তু চুক্তি সম্পাদন হোৱাৰ পিছত আলফা নেতাৰ অসহায় অৱস্থাই যেন প্ৰমাণ কৰিলে অপ্ৰাসংগিক হোৱাৰ পূৰ্বেই যি পায় তাতেই সন্তুষ্ট হোৱাৰ স্থিতি। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।